অবিভক্ত কামৰূপ জিলাৰ মধ্যৱৰ্তী অঞ্চল তথা বৰ্তমান বৰপেটা জিলাৰ দক্ষিণ পূব প্ৰান্তৰ শোভা আদৰ্শ গাঁৱত 1971 চনত স্থাপিত মধ্য কামৰূপ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অৰ্থ সাহায্যত 4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ভৱন আৰু কাৰ্বি আংলঙৰ ডকমকাত নৃশংসতাৰ বলি হৈ মৃত্যুবৰণ কৰা অভিজিত নাথৰ সোঁৱৰণত অভিজিত নাথৰ পৰিয়ালে দান কৰা মহাবিদ্যালয়খনৰ মূল তৰণখন বুধবাৰে পুৱা 10 বজাত অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে মুকলি কৰে। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় মুকলি সভা। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্তৰ গোপেশ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক গোটৰ সম্পাদক ডক্তৰ হাফিজ নজৰুল ইছলামে। আদৰণি অনুষ্ঠানৰ আঁতৰে মহাবিদ্যালয়খনৰ অধ্যাপিকা মৃদুস্মিতা গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্তৰ গোপেশ কুমাৰ শৰ্মাই। মধ্য কামৰূপ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা শশী প্ৰভা ডেকা আৰু তেখেতৰ স্বামী অজিত কুমাৰ নাথে তেখেতসকলৰ পুত্ৰ অভিজিত নাথৰ সোঁৱৰণত মূল তোৰণখন নিৰ্মাণ কৰে। 18 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে এই তোৰণখনি। তোৰণখনৰ নক্সা প্ৰস্তুত কৰিছিল প্ৰখ্যাত ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে। মুকলি সভাত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। উল্লেখ্য যে 2018 চনৰ 8 জুনত কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। দুই বন্ধু অভিজিত নাথ আৰু নীলোৎপল দাসে গুৱাহাটীৰ পৰা কাৰ্বি আংলং জিলাৰ ডিফু মহকুমাৰ কাংথিলাংছো জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল। কাংথিলাংছো জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰি উভতি অহাৰ সময়ত সোপা ধৰাৰ সন্দেহত স্থানীয় লোকে তেওঁলোকক আগচি ধৰি নিৰ্মমভাৱে আক্ৰমণ কৰে। গণ আক্ৰমণৰ ফলত অভিজিত নাথ আৰু নীলোৎপল দাসে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। অভিজিত নাথৰ পৰিয়ালৰ লোকে অভিজিত নাথৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে মধ্য কামৰূপ মহাবিদ্যালয়ৰ মূল তোৰণখনি নিৰ্মাণ কৰি দিয়া বুলি অভিজিত নাথৰ পৰিয়ালে উল্লেখ কৰে। সভাখনত অভিজিত নাথৰ পিতৃ মাতৃ ক্ৰমে অজিত কুমাৰ নাথ আৰু শশী প্ৰভা ডেকা, অসম পেট্ৰ কেমিকেলছ লিমিটেডৰ স্বতন্ত্ৰ সঞ্চালক জিতু তালুকদাৰ, অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্ৰী লাচিত, মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ হৰেন্দ্ৰ নাথ তালুকদাৰ, বিশিষ্ট ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ ফণীধৰ অধিকাৰী, মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ মোহন চন্দ্ৰ তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। আমাৰ কাৰণে এটা সঁচাকে বহুত ডাঙৰ দিন। আমি আচলতে অলপমান অভিভূত হৈছো, আৱেগিক হৈছো যে বহুত দিনৰ আশা এটা আমাৰ আজি পূৰণ হ'ল। এইখন কলেজতে মোৰ চাকৰি জীৱন আৰম্ভ হৈছিলে আৰু ইয়াতে মই শেষ কৰি ইয়াৰ পৰা গৈছো। আৰু ইয়াৰ মাজতে মই এই চাকৰি জীৱনতে মই তেতিয়া এনেকুৱা ইমান ধুনীয়া বিল্ডিং এনেকুৱা নাছিলে, ভগা মানে দৰ্জাৰ বেৰা ৰুম আছিলে, ক্লাছৰুম আছিলে, আমাৰ কমন ৰুম আছিলে, তাতে অতিবাহী কৰি তেনেকে থাকোঁতে ডেফিচিট হ'ল। আৰু তেনেকে মোৰ মানে বিয়াও হ'ল আৰু মোৰ একমাত্ৰ পুত্ৰ অভিজিতৰ জন্মও হ'ল। বহুত সুখত জীৱন কটালো। কিন্তু হঠাতে আমাৰ 2018 চনৰ 8 জুনত ইমান ডাঙৰ ধুমুহা, আপোনালোকে মিডিয়াৰ মানুহে সকলোতকৈ বেছি ভালদৰে জানে আমাৰ ঘটনাটো। গতিকে তাৰ পিছতে আমি অলপ আমাৰ গোটেই জীৱনটো স্থবিৰ হ'ল। কিন্তু লাহে লাহে মানে আমি এটা পণ ললো যে ল'ৰাটোক আমি শ্ৰাদ্ধ পাতি মৰিবলৈ নিদিওঁ, জীয়াই ৰাখিম। তাক জীয়াই ৰাখিবৰ কাৰণে আমি যি প্ৰচেষ্টা হাতত ললো, যে বিভিন্ন মঠ মন্দিৰ, নামঘৰ, বৃদ্ধাশ্ৰম, অনাথ আশ্ৰমত আমি ল'ৰাটোৰ নামত যি পাৰো কৰিলো। আৰু সেই ল'ৰাটোক জীয়াই ৰখাৰ যিটো এটা প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰে অংশ হৈছে আজি মই চাকৰি কৰা কলেজখনৰ এই তোৰণখন। গতিকে মই আপোনালোকৰ মিডিয়াৰ যোগেৰে মই এই চেঙা-বহৰী অঞ্চলৰ ৰাইজক, বিশেষকে ৰাইজক আৰু কলেজ কৰ্তৃপক্ষক মই মানে যথেষ্ট শলাগ লৈছো, তেওঁলোকক ধন্যবাদ জনাইছো। তেওঁলোকে যে আমাক এইখন বনাবলৈ মানে আমাক অনুমতি দিছে, তেওঁলোকে গ্ৰহণ কৰিছে আমাৰ এইখন। আৰু তাৰোপৰি তেওঁলোকক মানে মই এটা কথাই অনুৰোধ কৰিম যে মই চাকৰি কালত এই চেঙা-বহৰীৰ ওচৰ পাজৰৰ যিমান অঞ্চল আছিলে, তেওঁলোকৰ পৰা মই ইমান মৰম আৰু আশীৰ্বাদ পাইছো যে মই আচলতে ইয়াতে মই অস্থায়ীভাৱে আহিছিলো, যে কেইদিনমানৰ কাৰণে আহিছিলো। দেউতাই মোক কৈছিলে যে অভিজ্ঞতা দৰকাৰ, পাছ কৰাৰ লগে লগে। মই আহিব খোজা নাছিলো, কিন্তু আহিব দিলে। কিন্তু অভিজ্ঞতা বুটলিব আহি পেলাই মই ইয়াতে এনেকে স্থায়ী হৈ গলো যে চাকৰি জীৱন ইয়াত ডেফিচিট হ'ল, চাকৰি জীৱনো শেষ কৰি মই গুচি গলো। তাৰপিছত মোৰ ল'ৰাটোকো ইয়াৰে শৈশৱ কালটো ইয়াৰে বতাহ পানী খায়ে ডাঙৰ হ'ল। হয়তো এনেকুৱা হ'ব পাৰে
যে এই অঞ্চলৰ লগত মানে মোৰ ল'ৰাটোৰ কিবা এটা সংযোগ আছিলে আৰু সেই সংযোগতে মানে কি হ'ল যে আজি এই তোৰণখন নিৰ্মাণ হ'ল। গতিকে মই এটা কথা চেঙাপুখুৰী এই অঞ্চলৰ কলেজ কৰ্তৃপক্ষ সকলো ৰাইজকে মই অনুৰোধ কৰিম, তেওঁলোকে যেনেকে মোক চাকৰি কালত মোক যথেষ্ট মৰম আৰু আশীৰ্বাদ দিছে, তেনেকে যাতে মোৰ ল'ৰাটোকো মৰম আৰু আশীৰ্বাদ দি ৰাখে, তেওঁলোকে যেন তাক ৰাখি থয়, তেওঁলোকৰ মাজত মই ল'ৰাটোক মোৰ এৰি থলো, এইটোৱে মোৰ কৰ্তব্য। ধন্যবাদ। জিলাৰ এখন উল্লেখযোগ্য মহাবিদ্যালয় চেঙাত অৱস্থিত। আজি এই মহাবিদ্যালয়খনলৈ মই আহি ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, যি পুৰণি ৰুচা বুলি কওঁ, তাৰ অধীনত প্ৰদান কৰা 4 কোটি টকাৰে এটা সুন্দৰ দুমহলীয়া একাডেমিক বিল্ডিং, তাক আজি মই শুভ উদ্বোধন কৰোঁ। লগতে কাৰ্বি আংলঙত এক দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা অভিনীল কাণ্ডত প্ৰাণ হেৰুওৱা অভিজিত নাথৰ স্মৃতিত তেখেতসকলৰ পিতৃ মাতৃ এই মহাবিদ্যালয়খনৰ কাৰণে এখন তোৰণ নিৰ্মাণ কৰি দিছে আৰু সেই তোৰণখনৰো আজি মই দুৱাৰ উন্মোচন কৰোঁ। প্ৰায় 1100 ছাত্ৰ ছাত্ৰী বৰ্তমান আছে এইখন মহাবিদ্যালয়। আজি মই আহ্বান জনাওঁ এই মহাবিদ্যালয়খনক লাহে লাহে মাল্টি ডিচিপ্লিনাৰী মহাবিদ্যালয় হিচাপে গঢ়ি তুলিব লাগিব। ছাত্ৰ ছাত্ৰীৰ ইনটেক কেপাচিটি আমি বঢ়াব লাগিব আৰু তাৰ কাৰণে এটা পৰিকল্পিতভাৱে আগবাঢ়ি যাব লাগিব। ৰাস্তাটোৰ কাষতে অৱস্থিত মহাবিদ্যালয়খনৰ সেইখিনি সুবিধা আছে, যথেষ্ট মাটিও আছে, গতিকে আমি পূৰ্ণ সহায় সহযোগিতা আগবঢ়াম। অসমত প্ৰতি বছৰে 4 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিয়ে, 3,20,000 30,000 ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী, আৰু 1.5 লাখৰ পৰা 2 লাখ ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেট হয়। তেওঁলোকৰ সংস্থাপনৰ স্থান ক'ত, এইটো এটা ডাঙৰ প্ৰশ্ন। এতিয়া এই বছৰ এইখন চৰকাৰে 5টা বছৰত আমি 1.5 লাখ নিযুক্তি দিছোঁ, কিন্তু তাৰ আমিতো সকলোখিনিক আমি নিযুক্তি দিব পৰা নাই। সেইকাৰণে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো খুব গুৰুত্বপূৰ্ণ, উদ্যোগীকৰণটো খুব গুৰুত্বপূৰ্ণ, আৰু তাৰ বাবে মুখ্যমন্ত্ৰীৰ নেতৃত্বত এডভান্টেজ আছাম কৰি আমি অসমৰ বিভিন্ন স্থানত উদ্যোগ প্ৰতিষ্ঠাক আমি আগবঢ়াই নিব বিচাৰিছোঁ। কেৱল আমি বাহিৰৰ উদ্যোগপতিকে মাতিছোঁ সেইটো নহয়, আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা কৰি গাঁৱৰ মহিলা আত্মসহায়ক গোটকো আমি উদগনি যোগাইছোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত আমি প্ৰায় 2 লাখ যুৱক যুৱতীক ক্ষুদ্ৰ ব্যৱসায় গঢ়ি তোলাৰ কাৰণে 2 লাখ টকাৰ পৰা 5 লাখ টকালৈকে দিছোঁ। গতিকে আমাৰ যি উদ্যোগীকৰণ বা বাণিজ্যিকীকৰণৰ যিটো অভিযান, তাৰ একেবাৰে তলত আছে মহিলা উদ্যমিতা আৰু শীৰ্ষত আছে টাটা ছেমি কণ্ডাক্টৰ। গতিকে এই সকলোখিনি স্তৰক সামৰি পেলাই আমি অসমত চাকৰি কেনেকৈ সৃষ্টি কৰিব পাৰি, কৰ্ম সংস্থাপনৰ ক্ষেত্ৰ কেনেকৈ সৃষ্টি কৰিব পাৰি, তাত মনোনিৱেশ কৰি কাম কৰি পিছুৱাই ৰাখিব বিচাৰে। যিসকলে মই তথ্য দিয়া এই যুৱক যুৱতীসকলৰ সংস্থাপনৰ কথা চিন্তা নকৰে, তেওঁলোক এজন দুজন মানুহ ৰাজনৈতিক ক্ষমতা লাভ কৰাৰ কথা তেওঁলোকে চিন্তা কৰি থাকে, তেওঁলোকে এই মানে আদানী আম্বানী এই কথাবিলাক উলিয়াই তেওঁলোকে অসমক পিছুৱাই ৰাখিব বিচাৰে, উদ্যোগীকৰণক পিছুৱাই ৰাখিব বিচাৰে। প্ৰত্যেকখন মহাবিদ্যালয় মাল্টি ডিচিপ্লিনাৰী হ'ব, অকল বাণিজ্যই নহয়, বিজ্ঞান বাণিজ্য তাৰ উপৰি ভকেশ্যনেল কোৰ্চবিলাক এই সকলোবিলাক মহাবিদ্যালয়ত হ'ব, কিন্তু হঠাৎ একে ৰাতিৰ ভিতৰতে নহয়, এটা পৰিকল্পনাত লাহে লাহে আগুৱাই। নতুন শিক্ষাবৰ্ষ মানুহে ইছ্যু এটা ৰেইজ কৰিছে, গতিকে মই কমিটি এখন গঠন কৰি দিছোঁ, কিন্তু আমি অকলে চেঞ্জ কৰিলে নহ'ব। আমি বাৰু জানুৱাৰীতে আমি ডিচেম্বৰতে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই ৰিজাল্ট দি দিলোঁ, ল'ৰা ছোৱালী পাছ কৰিলে, কিন্তু যিসকলে বাহিৰত পঢ়িবলৈ যাব তেওঁলোকে 4 মাহ 5 মাহ 6 মাহ এনেই ৰখি থাকিব লাগিব, তেওঁলোকৰ সময়খিনি নষ্ট হ'ব। গতিকে আমাৰ শিক্ষাবৰ্ষ সলনি হ'লে নহ'ব, বাহিৰৰ ৰাজ্যসমূহৰ শিক্ষাবৰ্ষৰ লগত তাৰ ইম্পেক্টটো কি হ'ব সেই বিষয়খিনি অধ্যয়ন কৰিবৰ কাৰণে মই শিক্ষাবিদসকলৰ এখন কমিটি কৰিছোঁ। তেওঁলোকে মিটিং কৰি যি প্ৰতিবেদন দিয়ে সেইমতে আমি আগবাঢ়িছোঁ। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, অসম আদিত্য।